এইখন অসম বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়া। সদনৰ মজিয়াত সংবিধানৰ শপত লোৱা একোগৰাকী জনপ্ৰতিনিধি। সংবিধানৰ শপত লৈ সদনৰ মজিয়াত বহি থকা সাংবিধানিক পদত অধিষ্ঠিত এওঁলোকৰ মুখৰ ভাষ্য শুনিলে লাজ পাব আপুনি। সদনৰ মজিয়াত বান্দৰ এন্দুৰ চুমা খোৱা প্ৰসংগ। মোৰ মাজত নকব। মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে যি কথা ক'ব পাৰিম নে নোৱাৰিম? আপুনি কয় চুমা বাবাৰ কথা ইয়াত শুনিব হোৱা নাই। মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে আপুনিতো কয় যি কথা ক'ব পাৰিম নে কথা নোৱাৰিম? শুনিবলৈ মই এজন বিধায়ক। লাজ লগা এনে পৰিৱেশ সৃষ্টি কৰি এওঁলোকে সদনৰ মূল্যৱান সময় নষ্ট কৰে। এওঁলোকেই আকৌ ৰাজ্যৰ লাখ লাখ জনতাক প্ৰতিনিধিত্ব কৰি আহিছে। এওঁক হয়তো নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ৰাইজৰ পহু খেদা খোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মী। এখন ৰাজহুৱা সভাত ৰাইজৰ ওপৰত দম্ভালি দেখুৱাই পহু খেদা খোৱা বিধায়ক এইগৰাকী ৰূপজ্যোতি কুৰ্মী। আৰু এইজন ৰূপজ্যোতি কুৰ্মীৰ মুখতে সদনৰ মজিয়াত পুনৰ অখিল গগৈক আক্ৰমণ কৰিবলৈ গৈ চুমা খোৱা বাবা আখ্যাৰে বিতৰ্কৰ সূত্ৰপাত। চুমা বাবাৰ কথা শুনিবলৈ অহা নাই মই। কথা পাতি থাকিম। ইয়াত মই চুমা বাবাৰ কথা শুনিবলৈ অহা নাই। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হৈছিল সদনৰ তৃতীয় দিনৰ কাম কাজ। পৰিৱেশ আৰু বন বিভাগৰ লগত সম্পৰ্কিত পৰিপূৰক দাবীৰ মঞ্জুৰি 2025 আৰু 26 দাবী নং 55 সন্দৰ্ভত সদনত চলিছিল আলোচনা। পৰিৱেশ আৰু বন সুৰক্ষাৰ সম্পৰ্কে বিৰোধীৰ প্ৰস্তাৱৰ যুক্তি দিবলৈ উঠিল ৰূপজ্যোতি কুৰ্মী। যুক্তিৰ প্ৰথমটো আৰম্ভণি, পৰিৱেশ আৰু বন ধ্বংসৰ বাবে জগৰীয়া অবৈধ বাংলাদেশী। 2-3জনী বিবাহ কৰাই অৰণ্য ধ্বংসত নামে বাংলাদেশীয়ে। পৃথক পৃথক বনাঞ্চলত ৰাখে তেওঁলোকৰ পত্নীক। কোনো শ্ৰেণীৰ লোকে বিশেষভাৱে এই বন ধ্বংস কৰি তেওঁলোকৰ জনসংখ্যা বৃদ্ধি কৰা, বন ধ্বংস হৈ যাওক, তেওঁলোকৰ জনসংখ্যা বাঢ়িব লাগে, তেওঁলোকৰ দপদপনি থাকিব লাগে, এনে এটা পৰিকল্পনা লৈ আছে নেকি? ৰূপজ্যোতি কুৰ্মীৰ কথা শুনি মাজতেই মাত পাতিল অখিল গগৈয়ে। অখিল গগৈ কথা শুনি গৰ্জনমুখীৰ ৰূপত এইগৰাকী ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মীক সহায় কৰিবলৈ উঠি পৰি লাগিল আকৌ ভুৱন পেগু। ভুৱন পেগুৱে আক্ৰমণৰ লক্ষ্য কৰি ল'লে অখিল গগৈক। এনেদৰে সদনৰ মজিয়াত শিয়াল কুকুৰৰ যুঁজবাগৰ চলাৰ দৰে এওঁলোকৰ অনৰ্থক বিষয়ক লৈ চলিল আক্ৰমণ প্ৰত্যাক্ৰমণৰ যুঁজবাগৰ। ৰূপজ্যোতিয়ে ধেনুকাৰ লৈ স্বীকাৰ কৰে নিজে। মই চুমা বাবাৰ কথা আৰে সাৱটি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে? এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ। এইবোৰ দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, এই চুমা খোৱাৰ লগতে সাৱটি ধৰা এনেকুৱা নহয় নহয়, এনেকুৱাকৈ সাৱটি নহয় নহয়। এইবোৰ চাবৰ কাৰণে মই জীয়াই আছিলোঁ নেকি? ৰমেন দা, মই আমাৰ যোৰহাটৰ এন্দুৰে কৈ গৈছে ইয়াৰ কাৰণে। এন্দুৰে কৈ গৈছে বান্দৰো চাই কেতিয়াবা ধেনুকাৰ লৈ। সভাপতি মহোদয়, আজি আমাৰ সভাপতি মহোদয়, বন সম্পদ মহিলা অমৃত বিষয়ে- বৃক্ষ আন্দোলন, সভাপতি মহোদয়, বন মহিলাৰ ফেডাৰেশ্যন, বিষয়ে এনেকুৱা অশালীন আজি- কথা বিধানসভাত আজি আলোচনা হ'ব সন্মানীয় নালাগে। ৰাইজ, যদি কোনোবাই গতিকে কয় মহিলাৰ বিষয় কোনো নাম সভাপতি মহিলাৰ মহোদয়, বিষয়ৰ কথা কোৱা নাই। আমাৰ আই ভাই ভনীসকল মহিলা যেনেকে কৈছে কথা মহিলাৰ বিষয়ে কোৱা নাই। এইটো যোনে কৰিছে, যোনে অশালীন ব্যৱহাৰ কৰিছে তাৰ বিষয়ে কোৱা হৈছে। মই এটা কথা ঠিক, অপকৰ্মৰ যোনে কৰিছে তাৰ বিষয়ে কোৱা হৈছে। পৰিৱেশ দেখিলে এওঁলোক সঁচাকৈয়ে অসমৰ লাখ লাখ লোকক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি হয় নে নহয় তাক লৈ প্ৰশ্ন উঠিব। এইসকল জনপ্ৰতিনিধিক ৰাইজে যদি পুনৰ এনেদৰে সদনলৈ পঠিয়াই ৰাইজৰ গুৰুত্বপূৰ্ণ সমস্যাবোৰ সমস্যা হৈয়ে দীৰ্ঘদিন চলি থাকিব, তাত কোনো সন্দেহ নাই। আপুনি ধেনুকাৰ লৈ স্বীকাৰ কৰিছিলে নে নাই কওক? মাটি যোনে দখল কৰি আছে, আপুনি নিজে স্বীকাৰ কৰে। এতিয়া আপুনি এনভাইৰনমেণ্টৰ কথা ক'বলৈ আহিছে। নেতা হৈছে, তেওঁলোকক ছাপোৰ্টৰ কথা কৈ আছে, সন্দেহযুক্ত নাগৰিকৰ কথা আপুনি কৈ থাকক। আপুনি তেওঁলোকক ছাপোৰ্ট কৰি ৰাইজে, অসমৰ ৰাইজে দেখি পাই আছে কি বিষয় অমৃত বৃক্ষ আন্দোলন, বান্দৰ নোহোৱা হৈছে আজি চিৰিয়াছ এলিগেশ্যন, অমৃত ইনকুৱাৰী বৃক্ষ হ'ব লাগে। আন্দোলন। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।